নমস্কাৰ এটা গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই সুদৰ্শন কৌশিক শৰ্মা আৰু আপোনালোকে চাই আছে দা ক্ৰছ কাৰেণ্ট প্ৰতিগৰাকী দৰ্শকক উষ্ম আদৰণি জনাইছোঁ সম্ভাষণ জনাইছোঁ আৰু লৈ আহিছোঁ এটা বিশেষ খবৰ ইলন মাস্ক বৰ্তমান সময়ত টেকনলজি বা প্ৰযুক্তিৰ সৈতে সম্পৰ্ক থকা যিকোনো ব্যক্তিয়ে হয়তো শুনা এটা নাম হৈছে ইলন মাস্ক বৰ্তমানৰ টুইটাৰৰ স্বত্বাধিকাৰী হৈছে ইলন মাস্ক প্ৰযুক্তিৰ ক্ষেত্ৰখনত নতুনত্বৰ সূচনা কৰি বাহিৰৰ পৃথিৱীৰ বাহিৰলৈকো মানৱ প্ৰেৰণৰ চেষ্টাত অহৰহ ব্ৰতী হৈ থকা মানুহগৰাকী হৈছে ইলন মাস্ক প্ৰযুক্তিৰ ক্ষেত্ৰত ন আৱিষ্কাৰ কৰি মানুহৰ জীৱনক লৈ নতুন আৱিষ্কাৰ কৰাৰ পক্ষত থকা ব্যক্তিগৰাকী হৈছে ইলন মাস্ক আৰু ইপিনে প্ৰায় প্ৰতিখন দেশৰ নিৰ্বাচনতে চৰ্চিত কিছুমান কথা হৈছে যে ইভিএম ব্যৱহাৰ কৰিব লাগে নে নালাগে ভাৰততো নিৰ্বাচনৰ সময়ত ইভিএম ব্যৱহাৰ কৰা বা নকৰাক লৈ চলে বিভিন্ন বিতৰ্ক আৰু সেই ইভিএম ব্যৱস্থা সম্পৰ্কতে অৰ্থাৎ ইলেক্ট্ৰনিক ভোটিং মেচিনৰ প্ৰেক্ষাপটতে ইলন মাস্কে কৰিছে এটা বিশেষ মন্তব্য নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে কৰা এই মন্তব্য এতিয়া পলকতে ভাইৰেল হৈ পৰিছে বিশ্বৰ বিভিন্ন দেশৰ জনতাৰ মাজত আৰু তাৰ পাছতে সৃষ্টি হৈছে ন প্ৰতিক্ৰিয়াৰ কি হৈছে সমগ্ৰ ঘটনা জনাই আছো বিতং তথ্য গ্ৰাফিক্স প্লেটৰ জৰিয়তে হেক হ'ব পাৰে ইভিএম সামাজিক মাধ্যমত এই দাবী কৰে ইলন মাস্কে মানুহ অথবা কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ইভিএম হেক হোৱাৰ সম্ভাৱনা থকা বুলি উল্লেখ ইলন মাস্কৰ হেক হোৱাৰ সম্ভাৱনাৰ বাবে ইভিএমৰ ব্যৱহাৰ বন্ধ হ'ব লাগে বুলি উল্লেখ কৰে মাস্কে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এক নিৰ্দলীয় প্ৰাৰ্থীৰ অভিযোগৰ উত্তৰত এই দাবী কৰে ইলন মাস্কে আমেৰিকাৰ প্ৰাইমেৰী নিৰ্বাচনত ইভিএম বিসংগতিৰ অভিযোগ উত্থাপন কৰিছিল নিৰ্দলীয় প্ৰাৰ্থী ৰবাৰ্ট এফ কেনেডি জুনিয়ৰে আৰু ইভিএমৰ সলনি বেলট পেপাৰৰ ব্যৱহাৰ বা বেলট পেপাৰৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী কৰিছিল প্ৰাৰ্থীগৰাকীয়ে ইয়াৰ প্ৰত্যুত্তৰত ইভিএম হেক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ইলন মাস্কে আৰু এই মুহূৰ্তত জনাই আছে এটা বিশেষ খবৰ যে প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ এটা চৰ্চিত নাম বৰ্তমান সময়ৰ প্ৰায় আটাইতকৈ চৰ্চিত নাম বুলি ক'লেও হয়তো ভুল নহ'ব সেই ইলন মাস্কেই টেছলাৰ স্বত্বাধিকাৰী ইলন মাস্কে আৰু টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কে এটা গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে হেক হ'ব পাৰে ইভিএম ইলন মাস্কৰ মন্তব্য স্পষ্ট বক্তব্য যে ইভিএম হেক হ'ব পাৰে এই বক্তব্য প্ৰদান কৰিছে ইলন মাস্কে সামাজিক মাধ্যমত টুইটাৰ একাউণ্টৰ জৰিয়তে এই দাবী কৰে ইলন মাস্কে মানুহ অথবা কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ইভিএম হেক হোৱাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰে ইলন মাস্কে হেক হোৱাৰ সম্ভাৱনাৰ বাবে ইভিএমৰ ব্যৱহাৰ বন্ধ হ'ব লাগে বুলি উল্লেখ মাস্কৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এক নিৰ্দলীয় প্ৰাৰ্থীৰ অভিযোগৰ উত্তৰত এই দাবী কৰে ইলন মাস্কে আমেৰিকাৰ প্ৰাইমেৰী নিৰ্বাচনত ইভিএম বিসংগতিৰ অভিযোগ উত্থাপন কৰিছিল নিৰ্দলীয় প্ৰাৰ্থী ৰবাৰ্ট এফ কেনেডি জুনিয়ৰে আৰু ইভিএমৰ সলনি বেলট পেপাৰৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী কৰিছিল প্ৰাৰ্থীগৰাকীয়ে আৰু তাৰেই প্ৰত্যুত্তৰত ইভিএম হেক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ইলন মাস্কে উল্লেখ্য যে নিৰ্দলীয় প্ৰাৰ্থী ৰবাৰ্ট এফ কেনেডি জুনিয়ৰৰ এটা বিশেষ টুইটাৰ পোষ্টক আচলতে ৰিপ্লাই টুইট দি ৰিটুইট কৰি ইলন মাস্কে মন্তব্য প্ৰদান কৰে যে ইভিএম হেক হ'ব পাৰে আৰু তাৰ পাছতে এতিয়া সমগ্ৰ ইণ্টাৰনেট জগতত তোলপাৰ হৈ গৈছে সমগ্ৰ ইণ্টাৰনেট জগততে চৰ্চিত হৈছে এই তথ্য বা এই চৰ্চিত হৈছে এই বিষয় যে সঁচাকৈ হেক হ'ব পাৰে নেকি ইভিএম তাক লৈ এতিয়া চলিছে ন চিন্তা চৰ্চা ন আলোচনা হৈছে ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইলন মাস্কৰ এই বক্তব্যটোৰ পাছতেই জনাই আছোঁ এই মুহূৰ্তত বিশেষ খবৰ যে ইলন মাস্কে এটা বিশেষ মন্তব্য কৰিছে হেক হ'ব পাৰে ইভিএম হেক হ'ব পাৰে বুলি দাবী কৰিছে ইলন মাস্কে সামাজিক মাধ্যমত এই দাবী কৰে ইলন মাস্কে মানুহ অথবা কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ইভিএম হেক হোৱাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰে ইলন মাস্কে হেক হোৱাৰ সম্ভাৱনাৰ বাবে ইভিএমৰ ব্যৱহাৰ বন্ধ হ'ব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মাস্কে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ অভিযোগৰ উত্তৰত এই দাবী কৰে ইলন মাস্কে আমেৰিকাৰ প্ৰাইমেৰী নিৰ্বাচনত ইভিএম বিসংগতিৰ অভিযোগ উত্থাপন কৰিছিল নিৰ্দলীয় প্ৰাৰ্থী ৰবাৰ্ট এফ কেনেডি জুনিয়ৰে ইভিএমৰ সলনি বেলট পেপাৰৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী কৰিছিল প্ৰাৰ্থীগৰাকীয়ে আৰু ইয়াৰ প্ৰত্যুত্তৰত ইভিএম হেক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ইলন মাস্কে গতিকে এয়া আছিল এটা বিশেষ খবৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই সুদৰ্শন কৌশিক শৰ্মাই বিদায় মাগিছোঁ কিন্তু আপোনালোকে অধিক খবৰৰ বাবে চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট